নমস্কাৰ। আজি আকৌ আলোচনা কৰিম অসমীয়া সাথৰ 15টা একেবাৰে সহজ। 1 নম্বৰতে আছে মোৰ হলে নাই আঠুটা ঠেং পানীত থাকে কিন্তু নহয় বেং। এইটোনো কি কোৱাচোন? মোৰ হলে নাই আঠুটা ঠেং পানীত থাকে কিন্তু নহয় বেং। এইটোনো কি কোৱাচোন? ইয়াৰ উত্তৰ হ'ব কেঁকোৰা। দুই নম্বৰ মাটি ফুটি ওলাল হাতী কোলাহেন কাণ মুখেদি পোৱালি জগাই হে ভগৱান। মাটি ফুটি ওলাল হাতী কোলাহেন কাণ মুখেদি পোৱালি জগাই হে ভগৱান। ইয়াৰ উত্তৰ হ'ব কলগছ। তিনি নম্বৰ মোকে কাটে মোকে মাৰে মোকে খাই জীৱন্তৰে। মোকে কাটে মোকে মাৰে মোকে খাই জীৱন্তৰে। ইয়াৰ উত্তৰ হৈছে ধান। চাৰি নম্বৰ মই চালোঁ তাক সি চালে মোক দেখি খালোঁ চব এইটো কি বস্তু চোৱা ভাবি গুণি কওক। মই চালোঁ তাক সি চালে মোক দেখি খালোঁ চব এইটো কি বস্তু চোৱা ভাবি গুণি কওক। ইয়াৰ উত্তৰ হ'ব আইনা। পাঁচ নম্বৰ মোক এৰি ঘূৰি ফুৰে তথাপিতো মোক নেৰে। মোক এৰি ঘূৰি ফুৰে তথাপিতো মোক নেৰে। ইয়াৰ উত্তৰ হ'ব ঘৰ। ছয় নম্বৰ মাকে পোৱালি জগাই পোৱালীয়ে মাকক খুলি খুলি খায়। মাকে পোৱালি জগাই পোৱালীয়ে মাকক খুলি খুলি খায়। ইয়াৰ উত্তৰ হ'ব কেঁকোৰা। সাত নম্বৰ মাক জুতুলি পুতুলি পুতেক চোকা টেকেলা। মাক জুতুলি পুতুলি পুতেক চোকা টেকেলা। ইয়াৰ উত্তৰ হ'ব জলকীয়া। আঠ নম্বৰ মই যদিও নপৰোঁ ফুলৰ শাৰীত সকলোৱে লয় পূজাৰ বেদীত। শুভ কৰ্মত থাকোঁ সদায় মনুষ্য নহওঁ যদিও গাত আছে চোলা মই বাৰু কোন ততালিকে কোৱা। মই যদিও নপৰোঁ ফুলৰ শাৰীত সকলোৱে লয় পূজাৰ বেদীত। শুভ কৰ্মত থাকোঁ সদায় মনুষ্য নহওঁ যদিও গাত আছে চোলা মই বাৰু কোন ততালিকে কোৱা। ইয়াৰ উত্তৰ হ'ব নাৰিকল। ন নম্বৰ মোৰ ঠেং চাৰিখন জঁপিয়াই জঁপিয়াই যাওঁ দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ। মোৰ ঠেং চাৰিখন জঁপিয়াই জঁপিয়াই যাওঁ দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ। ইয়াৰ উত্তৰ হ'ব শহা।
10 নম্বৰ মেকুৰী মোৰ মাহী মই কিন্তু নহয় মেকুৰী মৃগপহু ধৰিবলৈ বনত ফুৰো চেকুৰী মেকুৰী মোৰ মাহী মই কিন্তু নহয় মেকুৰী মৃগপহু ধৰিবলৈ বনত ফুৰো চেকুৰী ইয়াৰ উত্তৰ হ'ব বাঘ 11 নম্বৰ মই থাকো লগত ঘূৰি ফুৰো জগত বাৰ্তা গোটাই দিও লোকক পাৰিবানে ক'ব মই কোন ভকত মই থাকো লগত ঘূৰি ফুৰো জগত বাৰ্তা গোটাই দিও লোকক পাৰিবানে ক'ব মই কোন ভকত ইয়াৰ উত্তৰ হ'ব মোবাইল ফোন 12 নম্বৰ মানুহৰ লগত ভাত খাই মানুহ নহয় পক্ষীৰ সমান উৰে পক্ষীও নহয় মানুহৰ লগত ভাত খাই মানুহ নহয় পক্ষীৰ সমান উৰে পক্ষীও নহয় ইয়াৰ উত্তৰ হৈছে মাখি 13 নম্বৰ মাছ খাই চোৰ কৰি গাখীৰ খাই ঢাকোন খুলি গৃহস্থই মৰম কৰে মহাৰাজ বুলি কোচত তুলি মাছ খাই চোৰ কৰি গাখীৰ খাই ঢাকোন খুলি গৃহস্থই মৰম কৰে মহাৰাজ বুলি কোচত তুলি ইয়াৰ উত্তৰ হ'ব মেকুৰী 14 নম্বৰ মোৰ পেৰা খুলিব পাৰি জপাব নোৱাৰি মোৰ পেৰা খুলিব পাৰি জপাব নোৱাৰি ইয়াৰ উত্তৰ হৈছে কণী 15 নম্বৰ মাক থাকে বহু দূৰত সন্তান জন্মে লোকৰ ঘৰত আকৌ এবাৰ পঢ়ি দিছোঁ মাক থাকে বহু দূৰত সন্তান জন্মে লোকৰ ঘৰত ইয়াৰ উত্তৰ হৈছে কুলি চৰাই যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ